হিয়াৰ আৱধু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি দৰং বিজেপিৰ সকলো কাৰ্যসূচী বাতিল ঘোষণা মৌন প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি প্ৰদান মংগলদৈৰ পৰা মীৰ শ্বাহিৰ ইফৰানৰ প্ৰতিবেদন এআই লাইভ জুবিন গাৰ্গ নোহোৱা হ'ল যদিও আছে আমাৰ মাজতে ৰাতিপুৱা শুনি এই কথাটো মই প্ৰথমতে মুকুন্দ দাদাক কৈছিলোঁ বিশ্বাস কৰিব পৰা নাছিলোঁ আমি জুবিন গাৰ্গক যি ধৰণে আমি আঁকোৱালি লৈছিলোঁ আৰু গোটেই অসম ভাৰত গোটেই বিশ্বতে জুবিন গাৰ্গে অসমীয়া জাতিক চিনাকি কৰাই দিছিলে তেখেত এজন শিল্পী নহয় এজন ভাল খেলুৱৈ আছিলে সমাজসেৱক আছিলে আৰু তেখেতক মই খেলৰ জৰিয়তে মই লগ পাইছিলোঁ আমি এদিনাখন প্ৰীতি ফুটবল খেল আমি মংগলদৈ ষ্টেডিয়ামত খেলিছিলোঁ মোৰ লগত অলপ বন্ধুত্ব হ'ব আছিলে তেখেতৰ লগত আৰু আজি মই বন্ধুত্ব ভাৱত তেখেতৰ মই ভাবিব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হৈ গৈছে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক পৰিয়ালক সমবেদনা জনাইছোঁ আৰু আমাৰ ইতিমধ্যে ৰাজ্যিক বিজেপি দলৰ সভাপতি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াদেৱে নিৰ্দেশ দিছে যি দুদিন ধৰি কাৰ্যসূচী বাতিল কৰিছে তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি আশা ৰাখিছোঁ তেখেতৰ বিধি আত্মাই চিৰশান্তি লাভ কৰক পৰিয়ালক মই সমবেদনা জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ জিলা কাৰ্যালয়ৰ তৰফৰ পৰা কাৰণে অতি দুখজনক খবৰ যি খবৰে আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ সকলো ৰাইজক আমি শোকত ভাঙি পৰিছোঁ আৰু আমাৰ মৰমৰ হৃদয়ৰ আমাৰ আপোন জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল আমি কেতিয়াও ভবা নাছিলোঁ এই ঘটনা হ'ব বুলি আৰু সমগ্ৰ ঘটনাই অসমত গভীৰভাৱে শোকৰ ছাঁ পৰিছে আৰু আমি ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিৰ তৰফৰ পৰা সমূহ দলীয় কাৰ্যকৰ্তাই তেখেতৰ স্বৰ্গগত আত্মসদ্গতি কামনা কৰিছোঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ আৰু জুবিন গাৰ্গ অকল গায়কেই নাছিল তেখেত এগৰাকী সমাজৰ আদৰ্শৱান ব্যক্তি আছিল সু গায়ক আছিল আবৃত্তিকাৰ আছিল সাহিত্যিক আছিল বিভিন্ন ক্ষেত্ৰত সমাজখনৰ বিভিন্ন ক্ষেত্ৰত তেখেত জড়িত হৈ আছিল যাৰ কাৰণে আমাৰ বিশেষকৈ যুৱ চামৰ পথ প্ৰদৰ্শক হিচাপে থিয় দিছিল আজি বহুত যুৱক শোকত ভাঙি পৰিছে জ্যেষ্ঠজনৰ শোকত ভাঙি পৰিছে কিন্তু যুৱক যুৱতীসকল শোকত ভাঙি পৰিছে বৰ হৃদয়ৰ আছিল আমাৰ জুবিন গাৰ্গ আমি কাহানিও ভবা নাছিলোঁ অকালতে কম বয়সতে আমাৰ মাজৰ পৰা এই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি যাব বুলি আৰু আমি তেখেতৰ এই অনুষ্ঠান আজি তেখেতৰ এই খবৰ পাই আমি শোকত নিম্নমান হৈছিলোঁ আৰু আমাৰ জিলা সমিতিৰ কাৰ্যালয়ত আমি তেখেতৰ এটি অনুষ্ঠান আয়োজন কৰিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ দলীয় কাৰ্যকৰ্তা শুভাকাংক্ষী আৰু সন্মানীয় ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আজি অহাকালি আৰু পৰহি ভাৰতীয় জনতা পাৰ্টী আমাৰ জিলা সমিতিৰ যিসমূহ আমাৰ কাৰ্যসূচী আছিলে আমি সকলো কাৰ্যসূচী বাতিল কৰিছোঁ ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আৰু আমি দলীয় কাৰ্যসূচীসমূহ আজি আৰু অহাকালি আমি বাতিল কৰিছোঁ আমি এই বিষয়টো আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ জিলাবাসীক আমি অৱগত কৰিছোঁ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996